আৰু লখিমপুৰটো ডাইৰেক্ট শদিয়া আছোঁ শদিয়াৰ এখন কৃষকৰ পথাৰত আৰু আজি আছে এখন আমাৰ খুব সুন্দৰ মৰম লগা ট্ৰেক্টৰ আৰু ট্ৰেক্টৰখন যিহেতু তিনিচুকীয়াৰ পৰা শদিয়াৰ কৃষকৰ হাতত ডেলিভাৰী কৰিবৰ কাৰণে আহিছে মানে দিবৰ কাৰণে আহিছে আৰু যিহেতু ময়ো ইয়াতে শদিয়াতে আছিলোঁ সেইকাৰণে ময়ো আহিলোঁ অকণ পথাৰত ট্ৰেক্টৰখন চাম বুলি যিহেতু মই আগে পিছত দেখা নাই আৰু ট্ৰেক্টৰখনৰ এটা বৰ সুন্দৰ ফেচিলিটি আহিছে টেকন'লজিবিলাক সুন্দৰ আহিছে একচুৱেলি অতীতত আমি মোবাইলত দেখিছোঁ চাইনা টেকন'লজি এতিয়া কিন্তু আমাৰ লাহে লাহে আহি ইণ্ডিয়াত আহিলে ইণ্ডিয়াৰ পৰা এতিয়া অসমত আহিছে আপোনাৰ কেমেৰা পাৰ্চন অকণমান ওচৰলৈ লৈ আহে প্ৰথম দেখুৱালোঁ আপোনাৰ এইটো ফকলেনৰ নিচিনা চেঞ্চৰ ফিটিং আছে ইয়াত কোনো জেগাত ই ফচি নাযায় আমি ইয়াত বহুত হাল বালোঁ চেন ফিটিং আছে ইয়াত আপোনাৰ আৰু এইপিনে গৰু ধৰণৰ যিদৰে হাল বাই মাটি কঢ়াবৰ কাৰণে এইটো একচুৱেলি গৰু হাল বোৱাটো নহয় এইটো আলুগুটিত মাটি দিয়াটো বা হালধি আদাৰ ধৰ আপোনাৰ যিখিনি আলুগুটি হওক যদি আপুনি মাটি দিম বুলি ভাবিছে এতিয়া ছিজন গ'ল নেক্সট ছিজনলৈ এইটো মাটি দিব পাৰিব আপোনাৰ মাটিটো বেকা কৰিলে ইপিনে পৰিব ইপিনে বেকা কৰিলে ইপিনে পৰিব অকণমান ট্ৰেক্টৰখন এইপিনে ধৰিলে পৰি যাব আৰু আপোনাৰ এটা মেইন অপশ্যনটো চাওক এইপিনে তলে এইপিনে চাই আলুগুটি খলটো যিমানটো জোখত মাৰে সিমানটো জোখত আপোনাৰ হ'ব বস্তুটো একদম এটা জোখত যাব আৰু দুইটা চাইডে মাটিটো ই পেলাই যাব আৰু বহুতকেইটা অপশ্যন আছে আমাৰ লগত আমাৰ ভাইটি আছে ভাইটি প্ৰথম তোমাৰ নামটো ক'বা তোমালোকে এড্ৰেছটো ক'বা দোকানৰ নমস্কাৰ মোৰ নাম শ্ৰী সঞ্জীৱ সোণা আৰু আমাৰ দোকানখনৰ নাম হৈছে NS এগ্ৰ সলিউশ্যন তিনিচুকীয়া আপুনি ষ্টেট বেংক গলি STC বাছ ষ্টেচনৰ যোনটো ষ্টেট বেংক গলি এই চিধা ৰাস্তা দি আহিলে আপুনি ব্লাড বেংকৰ ওচৰতে আমাৰ দোকান আছে আৰু মই এইটো আচলতে ইয়াৰ মডেলটো হৈছে 170G কাল্টিভেটাৰ ইয়াৰ কি অপশ্যন আছে বা আলুগুটি মাটি দিয়াৰ পৰা ধৰি কি অপশ্যন আছে আপোনাৰ ইয়াৰ আলুগুটি মাটি দিয়াত অপশ্যন আছে তাৰপিছত আপোনাৰ আছে 3 টাইপ কাল্টিভেটাৰ পাব ইয়াৰ লগত অকণমান কেমেৰাটোলৈ চাবা ৰাইজলৈ চাবা আপোনাৰ ইয়াৰ 3টা ফাং পাব এটেচমেণ্ট যিহেতু এতিয়া এইমাত্ৰ আমাৰ দাদা কৈ গ'লে যে আলুগুটিত এতিয়া আপোনাৰ আছে তাৰপিছত 3টা ফাং থাকে সেইটো পাই যাব তাৰপিছত আৰু ছিংগল ফাং থকাটো পাই যাব আৰু ইয়াৰ এটা ভাল যে সুবিধা আছে আপুনি এডজাষ্ট কৰিব পাৰে চব মানে ৰোটেচ হ'ব এইটো অকণমান যদি আমি দেখুৱাই দিওঁ ন এইটো বস্তুটো এনেকৈ কৰিলে বস্তুটো আপুনি এনেকৈ ঘূৰাব পাৰিব এডজাষ্ট হ'ব আৰু ইয়াৰ হেৰি আছে আকৌ এইপিনৰ পৰা ঘূৰাই আপুনি এইটো চাইডে কৰিব পৰা যাব নে এনেকৈ ইয়ালৈকে ঘূৰিব 80 ডিগ্ৰী পুৰা ঘূৰিব মানে চাইনা টেকন'লজিটো পুৰা ইণ্ডিয়াত আহি গ'ল এতিয়া আমি যে মোবাইলৰ ডিছপ্লেত ভিডিঅ'বিলাকত দেখি আছিলোঁ বস্তুটো কেনেকৈ চাইনাবিলাকে এনেকুৱা ট্ৰেক্টৰ কিছুমানে হাল বোৱা ধৰ আজি যিহেতু আমি নিজে হাতত পালোঁ তিনিচুকীয়াত আহি পাই গ'লহি আৰু কৃষকসকলৰ কাৰণে খুব ভাল খবৰ মাটি চাটি কঢ়াবৰ কাৰণে আৰু যিহেতু ইয়াৰ দাম কিমান কি কথা সেইটো এনেই এওঁ ক'ব নোৱাৰিব আমি তেওঁ ফোন নম্বৰটো দি দিছোঁ আপোনালোকে যোগাযোগ কৰি ল'ব বা সুধিলে ইয়াৰ দামবিলাক কেনেকুৱা কৰি দিব মই মোৰ ভিডিঅ'বিলাকৰ ছাইডত আপোনাক লগাই দিছোঁ আমি যিখিনি ইয়াত কৰিছিলোঁ এনেকৈ হাল বোৱা অকণমান কিছুমান ভিডিঅ' মই চলাই দিছোঁ আৰু যদি আপোনালোকে ল'ম বুলি ভাবে যোগাযোগ কৰিব পাৰে আহি চাব পাৰে যেনেকৈ এওঁলোকে ডেলিভাৰীৰ ব্যৱস্থা কৰে তিনিচুকীয়াৰ ভিতৰত আমি য'ত হ'লে ডেলিভাৰী দি দিম যদি বাই চান্স আজি এজন কৃষক আছে ইয়াত তেওঁ লৈছে ধৰ তেওঁ এসপ্তাহ হৈছে মেচিনটো লোৱা যদি বেয়া হৈ যায় বা কিবা এটা বিজুতি কিবা ইঞ্জিনৰ বস্তু কিবা এটা হ'ল তেতিয়া তোমালোকে তিনিচুকীয়া ছাপোৰ্ট কৰিবা নে নকৰা ছাপোৰ্ট কৰিম ফুল ছাপোৰ্ট কৰিম কিবা হ'লে যোগাযোগত আমি এনেকুৱা নহয় যে অকল যে বস্তু দিলোঁ আৰু একো খা খবৰ নাই আমি অনবৰতে যোগাযোগত থাকিম কিবা অসুবিধা হ'লে আমাৰ ভিডিঅ' কল জৰিয়তে সুধিব পাৰে আৰু ইয়াৰ পাৰ্টছ এভেইলেবল পাব আৰু ছাৰ্ভিচ এভেইলেবল পাব যদি কেনিবাকে যদি ইয়াৰ পৰা তিনিচুকীয়ালৈ লৈ যোৱা অসুবিধা হৈছে তেনেহ'লে মেকানিক এভেইলেবল ইয়াতে আহি যাব ঠিক আছে লাষ্ট এবাৰ তুমি ষ্টাৰ্ট কৰি আমাৰ মোৰ ফেনসকলক দেখুৱাই দিয়া চলোৱাটো অকণমান নিজে দেখুৱাই দিয়া একপাক তোমাৰ ইমানতে কৰি ভিডিঅ'টো সামৰি দিম ভিডিঅ' কণ্টিনিউ কৰি থকা একপাক ষ্টাৰ্ট কৰা মেইন ওচৰত কেমেৰা পাৰ্চন ওচৰলৈ আহিব এইখন ষ্টাৰ্ট কৰা প্ৰথম আপোনাৰ এইটো অন কৰিব লাগিব ন এইটো অন কৰিলোঁ তাৰপৰা এই এক্সেলটো পূৰা কমাব লাগিব তাৰপৰা এইটো টানিলে হ'ল এইটো নিউট্ৰেল দিব লাগিব আপোনাৰ নিউট্ৰেল থাকিব লাগিব তেতিয়া ষ্টাৰ্ট হ'ব ন আৰু চক টানি দিব চকটো দিব লাগিব এইটো এপিনে দি দিলোঁ এতিয়া ইয়াত কোনো গিয়াৰ ইয়াত আছে ন এতিয়া গিয়াৰ আছে 1 আৰু 2 আৰু ৰিভাৰ্ছ আছে গিয়াৰটো লগোৱাৰ লগে লগে এক্সেলটো দিলে যাব আৰু বেলেগ কাম নাই দিলেহে যাব এক্সেলেটাৰ কম কৰি দিলে আপোনাৰ ৰখি যাব তেওঁ অকণমান দেখুৱাই দিয়া চলোৱা ঘূৰাই থাকে ধুনীয়াকৈ উঠা কৰিব লগাই দিয়া ফালে লগোৱা এটা সুন্দৰ দেখিছে আপোনালোকে কি ধুনীয়াকৈ কেমেৰা ওচৰলৈ ওচৰলৈ ধুনীয়াকৈ মাটি মানে হেৰি কৰি গৈছে আলুগুটি খলি একদম ঠেক জেগাত চলিছে একো অসুবিধা নোহোৱাকৈ চলি আছে দেখিছে আপোনালোকে এনেধৰণে একপাক ঘূৰাই দিয়া আপোনাৰ কোনো এই চেইনডালৰ পৰা ফচি যোৱা কোনো চান্স নাই তাৰমানে যেনেকুৱা নহওক আপোনাৰ যাব অকণমান মই চলাই দিছোঁ
ধুনীয়া আছে, একো অসুবিধা নাই, প্ৰব্লেম ইমান নাই। আৰু এক্সেলটো কমাই দিয়াৰ লগে লগে অফ হৈ যাব, আৰু ইয়াত এনেকৈ অফ কৰি দিলে হৈ যায়। ঠিক আছে, যদি আপোনালোকৰ এনেধৰণে যিটো দেখিবলৈ পালে যিমানখিনি পাইছোঁ দেখুৱাইছোঁ, চাইকেলন এটা ষ্টেণ্ড দিছে খাৰাকৈ থ'বৰ কাৰণে, এনেধৰণে কোমোৰা দিলে সোমাই যাব। যে কি নহওক, যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ এনেধৰণৰ ট্ৰেক্টৰৰ প্ৰয়োজন হৈ আছে, এই ফোন নম্বৰ দিয়া আছে ডিছক্ৰিপশ্যনত বা আৰু তাৰ ভিডিঅ'ৰ ডিছপ্লেত গৈ আছে, আপোনালোকে যোগাযোগ কৰি ল'ব। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। জয় হিন্দ, জয় কিষাণ, নমস্কাৰ।